মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। শোণিতপুৰৰ বালিপৰাত পথ দুৰ্ঘটনাত নিহত এজন। শোণিতপুৰৰ বালিপৰাত নিশা ভয়ানক পথ দুৰ্ঘটনা, নিহত এজন ব্যক্তিজনৰ নাম দেৱ গুৰুং। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে ভালুকপুং দিশৰ পৰা তীব্ৰ বেগেৰে অহা এখন নম্বৰবিহীন বাইকেৰে পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত দেৱ গুৰুং নামৰ পথচাৰীজনক খুন্দামৰাত গুৰুতৰভাৱে আহত হয় দেৱ গুৰুং। আৰু ব্যক্তিজনক লগে লগে বালিপৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে, কিন্তু ব্যক্তিজনৰ ইতিমধ্যে মৃত্যু হয়। বালিপৰাৰ পৰা এন ডি শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। মানে ঠিক অকণমান সময় আগতে সন্ধিয়া 8টা চাৰে 8টামান বজাৰ কথা, মানে ভালুকপুঙৰ পৰা বালিপৰা অভিমুখে এখন হিৰ' বাইক, দুজন যুৱক আছিলে। তেওঁলোকে মানে বহুত জোখতকৈ বহুত ফুল স্পীডত আহি পেলাই এজন একদম ৰাস্তাৰ ছাইডেৰে খোজকাঢ়ি থকা এজন যুৱকক তেওঁক বহুত বেয়াকৈ খুন্দিয়াই দিয়ে। আৰু তেওঁলোকো মানে ৰাস্তাৰ কাষতে চুচৰি যায়, তো তেওঁলোক বৰ বিশেষ আহত হোৱা নাই। কিন্তু যিজনক খুন্দিয়াইছে তেওঁৰ অৱস্থা একেবাৰে বহুত সংকটজনক অৱস্থাত আছে। তেওঁৰ মূৰ ফালিছে হয়তো, আৰু যথেষ্টখিনি তেজ ওলাই আছে। ক'ৰ হয় মানুহজন চিনি পাইছে? মই জানা তেওঁ আমাৰ ইয়াৰ বালিপৰাৰে স্থানীয় হয়, কিন্তু বাকী খুন্দুৱা যুৱক দুজনৰ বিষয়ে এতিয়ালৈকে বৰ সঠিক গম পোৱা নাই। শুনামতে বালিপৰা নহয়, তেওঁলোক অলপ দূৰৰ। যোনজনক খুন্দিয়াছে নাম গম পায় নেকি? হয়, দেৱ বুলি আমি গম পাইছোঁ ইতিমধ্যে। দেৱ গুৰুং ন? হয়, সংকটজনক আছে। তেওঁ বহুত সংকটজনক হয়, হয়তো আমাৰ বালিপৰাৰ পৰা তেওঁক ৰেফাৰ কৰিব। ঠিক।